লকডাউনৰ সময়ছোৱাত 8 কোটি টকাৰ মাংস বিক্ৰী হৈছে গুৱাহাটীত। এই কথা প্ৰকাশ কৰিছে অসম পশুধন উন্নয়ন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই। এই সময়ছোৱাত পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে মাংসৰ বিক্ৰী। নিউজ 18ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰে মনোজ শইকীয়াই। সমগ্ৰ বিশ্বজুৰি কৰোনা মহামাৰীৰ যি মহাসংক্ৰমণ তাক লৈ সমগ্ৰ দেশজুৰি ইতিমধ্যে লকডাউন চলি আছে, লকডাউন দিয়া হৈছিল আৰু অসমতো এই লকডাউনৰ সময়ছোৱাত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল অসমবাসী ৰাইজ। তাৰ মাজতে কিন্তু গুৱাহাটী মহানগৰবাসীকে অসম ৰাজ্যিক পশুধন আৰু হাঁহ কুকুৰা নিগমে কম দামত আৰু বিজ্ঞানসন্মতভাৱে কুকুৰা ছাগলী কণী যোগান ধৰি আহিছিল, বিক্ৰী কৰি আহিছিল আৰু ইতিমধ্যে এসপ্তাহ অতিক্ৰম কৰিছে। আচলতে কিমান সংখ্যক টকাৰ মাংস, ছাগলী মাংসই হওক কুকুৰা মাংসই হওক কণী কিমানখিনি বিক্ৰী হ'ল, নিগমৰ অধ্যক্ষ মনোজ শইকীয়া আছে, তেওঁৰ পৰা পোনপটীয়াকৈ জানিবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে যি ব্যৱস্থা ল'লে লকডাউনৰ এই সময়ছোৱাত গুৱাহাটী মহানগৰবাসীক যোগান ধৰাৰ ক্ষেত্ৰত মাংস কণী, এই ক্ষেত্ৰত কিমান এতিয়ালৈকে বিক্ৰী হ'ল আৰু গুৱাহাটীবাসী ৰাইজৰ সহযোগিতা কিমানখিনি তেওঁলোকে সুবিধা ল'লে? আমাৰ চৰকাৰে লকডাউনৰ মাজতে জনসাধাৰণৰ সুবিধাৰ্থে মাংস যোগানৰ যি ব্যৱস্থাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিলে, তাৰে পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে এটা নিৰ্দিষ্ট নিৰিখ নিৰ্ধাৰণ কৰিছিলে ছাগলীৰ মাংস, কুকুৰা মাংস আৰু কণীৰ বাবে। আৰু সেই নিৰিখ অনুসৰি আমি পশুধন আৰু হাঁহ কুকুৰা নিগমে আমাৰ যিহেতু খানাপাৰাত এইটো আধুনিক আৰু বিজ্ঞানসন্মত এটা কচাইখানা আছে, এই কচাইখানাত আমি ছাগলীৰ মাংস আৰু কুকুৰাৰ মাংস আমি সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে আমি ইয়াক সেইধৰণে ব্যৱস্থা কৰি আমাৰ গুৱাহাটীবাসীক যোগান ধৰিবৰ কাৰণে ব্যৱস্থা হাতত লৈছিলোঁ। আৰু যোৱা 8-9টা দিনত 20 টনৰো অধিক ছাগলীৰ মাংস ইতিমধ্যে গুৱাহাটী মহানগৰীবাসীৰ কাৰণে উপলব্ধ কৰা হৈছে। হোম ডেলিভাৰীয়ে হওক বা প্ৰায় আমাৰ 8-10খন গাড়ী আছে ভ্ৰাম্যমান বাহন, এই ভ্ৰাম্যমান বাহনসমূহৰ জৰিয়তে বিভিন্ন স্থানত এইধৰণে কুকুৰাৰ মাংস, ছাগলীৰ মাংস আৰু কণী বিতৰণৰ ব্যৱস্থা কৰা হৈছে। 20 টন ছাগলী মাংস, সেই হিচাপত 1 কোটিতকৈও বেছি টকা আপোনালোকে পাইছে? প্ৰায় 1 কোটি 30 লাখ টকা ছাগলীৰ মাংসৰ নামত এইদিনত সংগ্ৰহ হৈছে। অনুৰূপ ধৰণে কুকুৰা মাংসও প্ৰায় 15,000ৰো অধিক কেজি ইতিমধ্যে বিক্ৰী হৈছে। 30 লাখৰো অধিক টকা কুকুৰা মাংসৰ নামত ইতিমধ্যে সংগ্ৰহ হৈছে। কণী আচলতে আমি কণীটো যথেষ্টভাৱে বিক্ৰী কৰা নাই, কাৰণ যিহেতু ইয়াত যথেষ্ট পাইকাৰী আৰু খুচুৰা বিক্ৰেতা আছে আৰু যিসমূহ আমাৰ গ্ৰচাৰী শ্বপ আছে সেইসমূহৰ জৰিয়তে যিহেতু কণীটো ইতিমধ্যে বিক্ৰী হৈ আছে, সেয়ে আমি বিচৰা ধৰণেহে আচলতে যিসকলে বিচাৰিছে তেওঁলোককহে আমি কণীটো উপলব্ধ কৰিছোঁ। আৰু এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ যে যোৱাকালিৰ পৰা আমি হাঁহৰ মাংসটো ইয়াৰে পৰা আমি সেই একেধৰণে গ্ৰাহকক দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ। আৰু আমাৰ যিটো স্থানীয় কুকুৰা, এই স্থানীয় কুকুৰাটো অহা কাইলৈৰ পৰা উপলব্ধ কৰিবৰ কাৰণে আমি ইতিমধ্যে ব্যৱস্থা লৈছোঁ। পৰৱৰ্তী খবৰ আগবাঢ়িছোঁ। গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত ইনফ্ৰাৰেড থাৰ্মেল স্কেনাৰ বিতৰণ কৰা হৈছে। আজি গুৱাহাটীৰ প্ৰেছ ক্লাবৰ উদ্যোগত ইণ্ডিয়ান অইল কৰ্পোৰেচনে প্ৰদান কৰা এই ইনফ্ৰাৰেড থাৰ্মেল স্কেনাৰ গুৱাহাটীৰ মূৰত 35খন বাতৰি কাকত আৰু ইলেক্ট্ৰনিক মাধ্যমৰ অনুষ্ঠানলৈ আগবঢ়োৱা হয়। গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথৰ পুৰোহিতত গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰাংগণত অনুষ্ঠিত এই অনুষ্ঠানৰ আধাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ সম্পাদক সঞ্জয় ৰায় আৰু লগতে সম্পাদিকা মনীষা গুপ্তাই। অনুষ্ঠানত ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডৰ মহাপ্ৰবন্ধক PK কাকতিয়ে বিশ্বৰে মহাসংকটৰ সময়ত কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ এইবিধ সঁজুলিয়ে সংবাদ কৰ্মীসকলৰ স্বাস্থ্য পৰীক্ষাত সহায়ক হ'ব বুলি কয়। এই অনুষ্ঠানত ইণ্ডিয়ান অইল কৰ্পোৰেচনৰ মুখ্য প্ৰবন্ধক RK দেউৰী, প্ৰবন্ধক ভাস্কৰ্য প্ৰতীক বৈশ্য, সহযোগী প্ৰবন্ধক শেখৰজ্যোতি দত্ত উপস্থিত থাকে। এই অনুষ্ঠানৰ আৰম্ভণিতে গুৱাহাটীৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা অইল ইণ্ডিয়া কৰ্পোৰেচন লিমিটেডৰ বিষয়াসকলক গামোচাৰে কৃতজ্ঞতা জ্ঞাপন কৰা হয়। ৰাজ্যপালৰ শাসন নহ'ব, BTCত নিৰ্বাচন পাতক, ৰাইজৰ প্ৰতিনিধিৰ চৰকাৰ হ'ব লাগিব। এই দাবী তুলি বুধবাৰে অসম ৰাজ্যিক নিৰ্বাচন আয়োগক সাক্ষাৎ কৰে BPFৰ এটা সজাতি দলে। BTCত অৱসান হ'ল BPFৰ শাসন। ৰাজ্যপালৰ হাতলৈ গ'ল শাসনৰ বাকচুৰি।
এই কাৰ্যত ভীষণ ক্ষুণ্ণ 17 বছৰে বিটিচিত শাসন চলোৱা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF। বুধবাৰে BPFৰ 3গৰাকী মন্ত্ৰী ক্ৰমে প্ৰমীলা ৰাণী ব্ৰহ্ম, চন্দন ব্ৰহ্ম, ৰিহন দৈমাৰী, সাংসদ বিশ্বজিৎ দৈমাৰী আৰু এইসকল বিধায়কে সাক্ষাৎ কৰে ৰাজ্যিক নিৰ্বাচন আয়োগক। সাক্ষাৎ কৰি আয়োগক BPF নেতৃত্বই ক'লে ৰাজ্যপালৰ শাসন বিটিচিত নচলিব। বিটিচিত সোনকালে পাতক নিৰ্বাচন। গভৰ্ণৰ ৰুল তাতে ইম্প'জ কৰা হৈ গ'ল, কিন্তু সেইটোৱে সলিউশ্যন হ'ব নোৱাৰে। বিটিচিত গভৰ্ণৰ শাসন হোৱাৰ পিছত আৰু এতিয়া MCLA নাই আৰু বিভিন্ন পৰ্যায়ৰ এতিয়া অফিচাৰবিলাকে ভয় খাইছে। এতিয়া চবে ক'ব খুজিছে যে সেই গোটেইবিলাক কথা এতিয়া গভৰ্ণৰ ক'লেহে আমি কৰিব পাৰোঁ, কিন্তু গভৰ্ণৰ এজনে 4টা ডিষ্ট্ৰিক্টৰ গোটেই ব্লকত যাব নোৱাৰে। গতিকে সেইটো BTCৰ অঞ্চলত যথেষ্ট সমস্যা। এতিয়া সলিউশ্যনটো আছে অতি শীঘ্ৰে নিৰ্বাচন পাতি ফালে ইয়াত এটা ৰাইজৰ মেণ্ডেটত চৰকাৰ গঠন কৰা আৰু ইলেকশ্যন কোড অফ কণ্ডাক্টৰ পৰা মুক্ত হোৱা। ৰাজ্যিক নিৰ্বাচন আয়োগক সাক্ষাৎ কৰি BPFে লগতে দাবী কৰিলে কৰোনাৰ প্ৰভাৱ নাই BTC। গ্ৰীণ জোন BTCত সোনকালে পাতক নিৰ্বাচন। আৰু BTC আজিৰ তাৰিখত ছিংগল এটা পজিটিভ কেছ পোৱা নাই, গ্ৰীণ এৰিয়া হিচাপে ডিক্লেয়াৰ দিছে আৰু তাত এতিয়া অলৰেডি যিবিলাক মানে সৰু সুৰা দোকান পোহৰ আছে সেইবিলাক খুলিবলৈ নিৰ্দেশ দিয়া হৈ গ'ল। তো আমি ভাবোঁ যে 10-15 দিনৰ ভিতৰত ইলেকশ্যন পাতিব পৰা পৰিৱেশ আমাৰ BTCত আহিছে। BPFৰ এই দাবীৰ বিপৰীতে দলটোৰ 17 বছৰীয়া শাসনকালত ব্যাপক দুৰ্নীতি হোৱাৰ কথা দাবী কৰিছে গণ সুৰক্ষা পাৰ্টিৰ সভাপতি তথা সাংসদ নৱকুমাৰ শৰণীয়াই। শৰণীয়াৰ দাবী BPFৰ দুৰ্নীতিৰ তথ্য দাখিল কৰিম ৰাজ্যপালৰ হাতত। যিসকল BCC চেয়াৰমেন মেম্বাৰে ইতিমধ্যে এনেকুৱা ধৰণৰ কুকাৰ্যৰ লগত জড়িত আছিল তেওঁলোকে নিজৰ দায়িত্ব স্বীকাৰ কৰক আৰু ৰাইজৰ ওচৰত শৰণাপন্ন হওক। আমি নিশ্চিত ব্যক্তিগতভাৱে কাৰো প্ৰতি আমাৰ আক্ৰোশ নাই। আমি কেৱল সত্যটো ওলাব লাগে, ব্যক্তিসকলে ন্যায় পাব লাগে। যিসকল বেনিফিচিয়াৰী ইমান দিনে হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি টকা তেওঁলোকে আত্মসাৎ কৰিলে তেওঁলোকে সেইখিনি ঘূৰাই পাব লাগে। ক্লিয়াৰলি কৈছো যে কোনোবা অফিচিয়েল হওক আৰু কোনোবা পলিটিচিয়ান হওক যে এইবাৰ কিন্তু নিষ্ঠাৰ নাই। মুঠতে ৰাজ্যপালৰ শাসন BTCত প্ৰৱৰ্তন হোৱাৰ পিছত এতিয়া নিৰ্বাচন সোনকালে অনুষ্ঠিত কৰাৰ দাবীত শাসকীয় BPF উৎগ্ৰীব হৈ উঠিছে। ইয়াৰ বিপৰীতে BPFৰ দুৰ্নীতিৰ বিৰুদ্ধে সৰব হৈ উঠিছে বিৰোধী দলসমূহ। কেমেৰাত প্ৰভাত সিঙৰ সৈতে বিজু কুমাৰ ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। ক্ৰমত কালৰূপ ধাৰণ কৰিছে মহামাৰী কৰোনাই। ভাৰততো মৃতকৰ সংখ্যা অতিক্ৰম কৰিছে হাজাৰৰ ঘৰ। দৈনিক কৰোনাত আক্ৰান্ত হৈ আছে সহস্ৰাধিক লোক। লকডাউনৰ সমাপ্তিলৈ 4 দিন থকা অৱস্থাত মৃতকৰ সংখ্যাই হাজাৰৰ ঘৰ অতিক্ৰম কৰাৰ ঘটনাই এতিয়া আতংকিত কৰিছে দেশবাসীক। ভাৰতত মৃতকৰ সংখ্যাই অতিক্ৰম কৰিলে হাজাৰৰ ঘৰ। 24 ঘণ্টাত 73 জনৰ মৃত্যু। নতুনকৈ আক্ৰান্ত 1897 জন লোক। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য দিছে ভয়ংকৰ ভৱিষ্যতৰ ইংগিত। মহাৰাষ্ট্ৰ, গুজৰাট, দিল্লী আৰু মধ্যপ্ৰদেশত প্ৰতি মুহূৰ্ততে বাঢ়িছে সংক্ৰমিত ৰোগীৰ সংখ্যা। শেহতীয়া তথ্যমতে ভাৰতত আক্ৰান্ত হৈছে 31,332 গৰাকী লোক। সমান্তৰালভাৱে বাঢ়িছে মৃতকৰ সংখ্যা। এই পৰ্যন্ত মৃত্যু হৈছে 1007 জন লোকৰ। মহাৰাষ্ট্ৰত সৰ্বাধিক প্ৰভাৱ পেলাইছে কৰোনাই। 9,318 জন আক্ৰান্ত। মৃতকৰ সংখ্যা 400 জন। 3,744 গৰাকী আক্ৰান্তৰে দ্বিতীয় স্থানত আছে গুজৰাট। গুজৰাটত মৃতকৰ সংখ্যা 181 জন। দিল্লীত আক্ৰান্তৰ সংখ্যা 3,314 জন। 54 জনৰ মৃত্যু। 2,387 জন আক্ৰান্তৰে চতুৰ্থ স্থানত আছে মধ্যপ্ৰদেশ। ৰাজ্যখনত এই পৰ্যন্ত মৃত্যু হৈছে 120 জন লোকৰ। অসমৰ শেহতীয়া ঘটনাৱলীও কঢ়িয়াইছে অশনি সংকেত। লকডাউনৰ সমাপ্তিলৈ 4 দিন থকা অৱস্থাত মৃতকৰ সংখ্যাই হেজাৰৰ ঘৰ অতিক্ৰম কৰা ঘটনাই আতংকিত কৰিছে দেশবাসীক। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
লকডাউন বৃদ্ধি কৰা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ সিদ্ধান্ত গ্ৰহণ কৰিব যদিও ৰাজ্য চৰকাৰে শিথিলকৰণৰ ক্ষেত্ৰত নিজাববীয়া কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে CNN নিউজ 18 সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই মন্তব্য স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমে এক নিজস্ব ধৰণেৰে কাম কৰি কোভিড-19 প্ৰতিৰোধ কৰিবলৈ সক্ষম হয় বুলি মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে নিউজ 18 অসম নৰ্থ ইষ্টত আজি নিশা 8:55 পৰা চাব পাৰিব CNN নিউজ 18 সৈতে হোৱা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই সম্পূৰ্ণ সাক্ষাৎকাৰ Sarma, he is the Finance and Health Minister of Assam. Mr. Biswa Sarma, thank you so much for your time. One question that everybody wants to know as to what have you communicated to the Prime Minister about post-lockdown scenario, that is the end of the date, the deadline, that is 3rd of May. What have you suggested? That should it be complete end of lockdown, or should there be some relaxations in only some zones? First of all, one has to take a decision between public health and economy. You have to balance both in a manner so that harmony between both public health and economy exists. So far as our view is concerned, that as Government of India is proposing that in green belt or in district where there is no COVID case, some economic activity can be reopened. In orange district, you should be more cautious, but in the district where pandemic is really influencing and or the number is really high, I think their lockdown should be strictly continued. Yes, we have seen how you have had certainly a very, very humane approach in this entire crisis, Mr. Sarma. You know, increasingly every state is talking about its own model. You know, for example, Bhilwara model is being discussed. Similarly, a model has come from the state of Kerala. Northeast, most of these states do not have this sudden surge in the number of positive cases. What exactly, according to you, is working in the northeastern states? Because of the distance, is it because they are very, very far from the mainland India? Maria, I don't know that how we are close to flattening the curve because we have seen the Singapore incident or Singapore example. But I'll talk about Assam in a more different way. Had it not been a Nizamuddin affair, we would have only one case by now. But at the same time, when Government of India alerted us about the Nizamuddin issue, we talked to the religious leaders in very fast day. We invited them for a discussion. We have elaborated them that how disease is, how it can be infectious, and how it can reach the community in a very fast manner. So it is my good luck that immediately the community has come forward and they said that we will offer all kind of cooperation. Police has swung into action, district administration has swung into action, and we quarantined 1,800 people in a gap of 48 hours. Today, Assam has 37 cases, 36 is from Nizamuddin connection, but all 36 cases are from my quarantine camp. It has not gone to society because within 48 hours of the incident, we have disconnected society and the Nizamuddin, so-called Nizamuddin connected people. So Assam has developed a more humanitarian approach, in a way to reach out the community, and I think we have got dividend out of that. And today also we are working closely with the community. We are giving base food in our quarantine camps. We are taking care of Ramzan. We are taking care of everything. And people do not fear to come into Assam quarantine camp or Assam hospital. But at the same time, I also made it realize that whatever you have done in Nizamuddin or by not disclosing voluntarily, you would do great harm to the community. I addressed several press conferences, and yes, at the end of the day, all 1,800 people has come forwarded and volunteered to be in the quarantine camps. পৰৱৰ্তী খবৰলৈ আগবাঢ়িছো অৱশেষত জালত পৰিছে বনৰজা বিগত প্ৰায় এটা মাহে মৰাণৰ বিভিন্ন অঞ্চলত বিচৰণ কৰি পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি সন্তাসৰ সৃষ্টি কৰিছিল এই নাহৰ ফুটুকিটোৱে
বনাঞ্চল এৰি জনাঞ্চলত বন ৰজা মৰাণত পিঞ্জৰাবদ্ধ নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ বন ৰজাক চাবলৈ ৰাইজৰ হেতা ওপৰা ডিব্ৰুগড়ৰ মৰাণৰ নতুন নগৰত বুধবাৰে পুৱা পিঞ্জৰাবদ্ধ হয় এটা প্ৰাপ্তবয়স্ক নাহৰ ফুটুকি বিগত প্ৰায় এটা মাহে মৰাণৰ বিভিন্ন অঞ্চলত বিচৰণ কৰি আহিছিল নাহৰ ফুটুকিটোৱে শেহতীয়াকৈ অঞ্চলটোৰ বহু লোকৰ পোহনীয়া জীৱ জন্তু ভক্ষণ কৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছিল নাহৰ ফুটুকিটোৱে বন বিভাগে বিগত দিনকেইটাত ফটকা গুলি ফুটাই বাঘটোক খেদিবলৈ চেষ্টা কৰি আহিছিল যদিও সফল হোৱা নাছিল অৱশেষত মঙ্গলবাৰে বিয়লি মৰাণৰ নতুন নগৰ স্থানত বন বিভাগে এটা পিঞ্জৰা পাতি আবদ্ধ কৰে নাহৰ ফুটুকিটো তো পোৱালি দুটা সেইদিনাখন ওলাইছিলে তো এই গছত এটা উঠিছিলে সেইটো দেখিছো সৰু মানে সেইটো পোৱালি আৰু পোৱালি লিখিয়াই তাৰপিছতে হেৰি এতিয়া মাকজনীও হ'ব তাৰপিছত যোৱাকালি আমি হেৰি কৰিলোঁ পিঞ্জিৰা আনি ইয়াতে হেৰি কৰিলোঁ ইয়াতে গোটেইখিনি ছেট আপ কৰি থৈ গ'লোঁ আমাৰ ষ্টাফে গ'ল আজি ৰাতিপুৱা আৰ্লি মৰ্ণিং এই বস্তুটো হেৰি হ'ল পিঞ্জৰা আবদ্ধ হ'ল নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ হোৱাৰ খবৰ বিয়পি পৰাৰ পাছতে পুৱা শিলডল ভাঙি বাঘ চাবলৈ ওলাই আহে অজস্ৰ মানুহ মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কৰোনা আতংকৰ মাজত ৰাজ্যত অচিন ৰোগত আক্ৰান্ত হৈ অস্বাভাৱিক হাৰত মৃত্যু হৈছে গাহৰিৰ ৰাজ্যত বৰ্তমানলৈ মৃত্যু হৈছে 2000ৰো অধিক গাহৰিৰ ইয়াৰ মাজতে চেনিকুঠিৰ পশু চিকিৎসালয়ত উপস্থিত হৈ কৰ্মচাৰীক নিষ্ঠাৰ সততাৰে কাম কৰা আহ্বান বিভাগীয় মন্ত্ৰী অতুল বৰাৰ ৰাজ্যত গাহৰিৰ অস্বাভাৱিক হাৰত মৃত্যু এতিয়ালৈ পোহৰলৈ অহা নাই গাহৰিৰ মৃত্যুৰ প্ৰকৃত কাৰণ বৰ্তমানলৈ ৰাজ্যত 2282টা গাহৰিৰ মৃত্যু কৰোনাৰ আতংকৰ মাজতে ৰাজ্যত গাহৰিৰ অস্বাভাৱিক মৃত্যুক লৈ উদ্বিগ্ন কৃষি মন্ত্ৰীৰ বিভাগীয় বিষয়াৰ সৈতে বৈঠকৰ অন্তত কৃষি মন্ত্ৰীৰ ঘোষণা পৰীক্ষাৰ বাবে ভূপাললৈ পঠিওৱা হৈছে মৃত গাহৰিৰ চেম্পল 2 দিনৰ ভিতৰতে ওলাব ৰিজাল্ট গাহৰিৰ অচিন ৰোগ আফ্ৰিকান সোয়াইন ফিভাৰ বুলি সন্দেহ এতিয়া আমি ভূপাললৈ পঠাইছোঁ ভূপালৰ ৰিপৰ্টটো আহোঁতে 2 দিন সময় লাগিব যোৱাকালি অফিচিয়েল কণ্টেক্ট কৰিছিলে যোগাযোগ কৰিছিলে কিন্তু আমাৰ ইয়াত সকলোৱেতো আফ্ৰিকান সোয়াইন ফিভাৰ বুলিয়ে সন্দেহ কৰিছে আৰু পৰীক্ষাত তেনেকুৱাই প্ৰমাণিত হৈছে ইফালে উদ্বেগজনক কথাটো হ'ল ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিছে অন্যান্য পশুধনৰ মৃত্যুৰ খবৰ হেয়ে বিভাগীয় সকলো কৰ্মচাৰীকে নিষ্ঠা আৰু সততাৰে কাম কৰিবলৈ আহ্বান মন্ত্ৰী অতুল বৰাৰ লকডাউনৰ অজুহাতত কাৰ্যালয়লৈ নাহিলে ব্যৱস্থা লোৱাৰ হুংকাৰ মন্ত্ৰী বৰাৰ লকডাউন বুলি পেলাই যদি কোনোবা নাহে কিন্তু আমি বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সেই কথাটো মই আপোনালোকক এতিয়া কৰিব আৰু সেইকাৰণে আপোনালোকে চাব যাতে সকলো ঠাইতে আমাৰ বিভিন্ন জিলাত কাৰণ প্ৰতিখন জিলাত 20-25 জনকৈ 17জন ডক্টৰটো আছে গতিকে সেইসকলক আপোনালোকে স্পষ্টভাৱে কৈ দিয়ক আৰু যিসকল ফিল্ড এছিষ্টেণ্ট আছে আমাৰ কমো আছে আপোনালোকে জানে যে আমি নতুনকৈ নিযুক্তি দিয়া এটা প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ লকডাউনৰ সুযোগত পশুধনৰ খাদ্যৰ দাম বৃদ্ধি নকৰিবলৈও কঠোৰ সকিয়নি কৃষি মন্ত্ৰীৰ দুৰ্যোগৰ সময়ত সুযোগ লোৱা ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ শাস্তি লোৱাৰ ঘোষণা কৃষি মন্ত্ৰীগৰাকীৰ কেমেৰা পাৰ্চন মনোজৰ সৈতে বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু আমি জনাইছো কিদৰে দেশজোৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন স্থানত আবদ্ধ হৈ আছে শ্ৰমিকসকল আৰু যিসকল শ্ৰমিক ভুগিছে এতিয়া অৰ্থ আৰু খাদ্য সংকটত বিলাই বিপত্তি নোহোৱা হৈছে এই সকল লোকৰ অৰ্থ খাদ্য সংকটত পৰি ডিফুৰ পৰা তেজপুৰলৈ 200 কিলোমিটাৰ বাট খোজকাঢ়ি ওলাই আহিল এগৰাকী 9মহীয়া গৰ্ভৱতী মহিলাসহ 7 শ্ৰমিকৰ দল আৰু এই প্ৰতিবেদনৰ বিদায় লৈছো পাত্ৰীৰ পৰা নমস্কাৰ 9মহীয়া গৰ্ভৱতী মহিলাই খোজকাঢ়িলে 50 কিলোমিটাৰ পথ পেটত বাচ্চা আছে এনেকে দূৰত আহিছো না আহিছো এনেকৈ নাই মোক বহুত কষ্ট কৰি আহিছো 9 মাহ পৰিছে কুলাত 4মহীয়া কেঁচুৱালৈ পদব্ৰজে যাত্ৰা মহিলাৰ
চিভিলত ভৰ্তি হৈছিলোঁ মই শুকুৰবাৰে তাৰপিছত এতিয়া বেমাৰটো মানে অলপ দুৰ্বল হৈ আছিলোঁ মই তেজ নাইকিয়া পইচা পাতিও ইমান হাতত নাইকিয়া তো বোলে ঔষধ আনিব দিছে মোৰ হাতত পইচা পাতি নাই খোৱা লোৱাটো দিগদাৰ হৈ আছে সেইকাৰণে আমি যাওঁ বুলি ক'লোঁ তো কাগজখিনি দিলে চ' আদৰণি গাড়ীখন বিচাৰিলোঁ গাড়ীখনো নিদিলে আমাক খোজকাঢ়ি এইফালে চিনি নোপোৱা মানুহক সোমালোঁ পানী থ'বলৈ এতিয়া মানুহটোকে কেনেকৈ ৰাখিব এইটো পৰিস্থিতি লকডাউনত বিধ্বস্ত জীৱন অৰ্থ আৰু খাদ্য সংকটত পৰিয়েই ডিফুৰ পৰা তেজপুৰলৈ 200 কিলোমিটাৰ বাট খোজকাঢ়ি ওলাল এগৰাকী 9-মহীয়া গৰ্ভৱতী মহিলাসহ 7 শ্ৰমিকৰ দল মঙলবাৰে পুৱা 6 বজাতে ডিফুৰ পৰা 50 কিলোমিটাৰ পথ খোজকাঢ়ি আহি গৰ্ভৱতী মহিলাসহ শ্ৰমিকৰ দলটো উপস্থিত হলহি বকলিয়া ঘাটত বাটে বাটে কেৱল পানী খাই পদব্ৰজে নিজ গৃহ অভিমুখে ৰাওনা হোৱা গৰ্ভৱতী মহিলাসহ ভোকাতুৰ আৰু ক্লান্ত শ্ৰমিকৰ দলটোৰ অসহায় অৱস্থা দেখি আগবাঢ়ি আহিল বকলিয়া ঘাটৰ এগৰাকী সংবাদকৰ্মী অনুৰাগ দত্ত লগত আন কেইগৰাকীমান সুহৃদয়বান ব্যক্তি যিয়ে যি খাদ্য সামগ্ৰী পাৰে ততাতৈয়াকৈ যোগাৰ কৰি শ্ৰমিকৰ দলটোৰ হাতত তুলি দিয়ে খবৰ পাই বকলিয়া ঘাট আৰক্ষী উপস্থিত হৈ 9-মহীয়া গৰ্ভৱতী মহিলাগৰাকী আৰু ভাগৰুৱা শ্ৰমিকৰ দলটোক স্বাস্থ্য পৰীক্ষা কৰোৱাই আৰক্ষীয়ে